মানে আপোনাৰ এক্সটেনশ্যন বৰ্ডত মানে টেবুলৰ ওপৰত মোবাইল চাৰ্জ দি থোৱা আছিলে, ওপৰত পাৱাৰ বেংক এটা আছিলে। পাৱাৰ বেংকটো মানে কি হ'ল আপোনাৰ মানে পাৱাৰ বেংকটো ফুটি গ'ল চাগে, শ্বৰ্ট চাৰ্কিট হৈ পেলাই সম্ভৱ। মই মানে কাষৰ ৰুমটোলৈ গৈছিলোঁ, কাষৰ ৰুমটোৰ পৰা আহি মানে মই নাপালোহি, মানে ঘপককৈ মানে জ্বলিয়ে গ'ল গোটেই আপোনাৰ মানে জ্বলি পেলাই তাত একো অৱস্থা নাইকিয়া হৈ গ'ল। পানী মাৰিছোঁ আৰু মানে গোটেই ডকুমেণ্ট আছিলে, হায়াৰ ছেকেণ্ডেৰী মেট্ৰিকৰ পান কাৰ্ড আধাৰ কাৰ্ড আছিলে, গোটেইখিনি গ'ল। তাৰপাছতে আপোনাৰ মানে লেপটপ আছিলে, মোবাইল আছিলে, গোটেইখিনি জ্বলি গ'ল মানে। এতিয়া তাৰ একো নাইকিয়া আৰু ৰুম মানে চকীখনত পৰিলে চাগে সম্ভৱ পাৱাৰ বেংকটো মানে তেনেকুৱা হ'ল। কিমান সময় ঘটনা? এইটো আপোনাৰ মানে চাৰে 8টামানৰ ঘটনা আৰু। তোমাৰ নামটো? দেৱাশীষ হাজৰিকা, শান্তিপুৰ। মই ভাত খাই আছিলোঁ, ল'ৰাটোৱে মানে মোৰ তাৰপৰা কিবা এটা বস্তু আনি মাকৰ ওচৰলৈ লৈ আহিলে। তাৰ অহাৰ সময়ৰ লগে লগে মানে ইয়াৰ ভিতৰত মানে 3-4বাৰ ব্ৰাছ হৈছে ৰুমৰ ভিতৰত। তাৰপিছত মই ল'ৰাটো কৈছোঁ, মাকে কৈছে কিবা এটা ফুটিছে ৰুমৰ ভিতৰত, সোমাচোন। তো সোমোৱাৰ লগে লগে যে মোৰ মানে ওপৰৰ পৰা জুইটো, তলৰ পৰা জুইটো একদম ধম ধমকৈ ওপৰলৈ লাগি গ'ল। মানে ওপৰত চাৰ্জাৰখন আছিলে, চাৰ্জাৰখনৰ ওপৰত হেলমেট আছিলে, এইবিলাক জ্বলি গৈছিলে। জ্বলাৰ লগে লগে আমি পানী পাইপটো মটৰটো ষ্টাৰ্ট দিলোঁ, দি পেলাই পানী অলপ মাৰিছোঁ, বাল্টিঙত সেই পানী লৈ পেলাই পানী মাৰিছোঁ। তাৰপিছত মৰাৰ লগে লগে ধৰিবা জুইটো ফায়াৰ ব্ৰিগেডত খবৰ দিছে, ফায়াৰ ব্ৰিগেড আহিছে, পুলিচ আহিছে, প্ৰশাসনৰ মানুহ আহিছে, আহি লগে লগে ধৰিবা জুইখিনি নিৰ্মাণ কৰি থৈ হেৰি কৰি দিলে আৰু তাৰপিছত এতিয়া হেৰি হৈছে। কিমানমান ক্ষতি হ'ল? এতিয়া ক্ষতি বুলি কওঁতে লেপটপ এটা গৈছে, তাৰ আইফোন এটা আছিলে, আইফোনটো গৈছে। লগতে তাৰ পঢ়া শুনা যিমান য'ত কাগজ পাতি আছিলে, স্কুলৰ চাৰ্টিফিকেট আছিলে, ডিগ্ৰী চাৰ্টিফিকেট আছিলে, গোটেই চাৰ্টিফিকেটখিনি মানে পান কাৰ্ড, আধাৰ কাৰ্ড, এইখিনি সম্পূৰ্ণ মানে ক্ষতি হৈছে। ইয়াত একো বস্তু আমি উদ্ধাৰ কৰিব পৰা নাই মানে। প্ৰথমতে আমাৰ সেইখিনিয়ে জ্বলিছে, তেওঁৰ মানে কাগজখিনি মানে। তাৰপিছত গৈ পেলাই ওপৰত মানে হেলমেট দুটা আছিলে, হেলমেট দুটা জ্বলি পেলাই বৰচাঙত জুই লাগিছিলে। বৰচাঙত লাগিছিলে, তেতিয়া লগে লগে আমি এই হেৰি দি পেলাই পাইপ দি পেলাই পানী মাৰি পেলাই আমি ধৰিবা অকণ সেইখিনি এই কৰোঁতে লগে লগে ফায়াৰ ব্ৰিগেড আহি পাইছে। ফায়াৰ ব্ৰিগেডে লগে লগে পানীখিনি মাৰিছে আৰু ফায়াৰ ব্ৰিগেড লগে লগে পাইছেহি মানে ফায়াৰ ব্ৰিগেড 10-15 মিনিটৰ ভিতৰত ফায়াৰ ব্ৰিগেড আহি পেলাই পাইছে। তেওঁলোকে যথেষ্ট সহায় কৰিছে আৰু লগে লগে প্ৰশাসনৰ মানুহ আহিছে, আমাৰ মাননীয় মন্ত্ৰীও আহিছে, কেশৱ মহন্ত ডাঙৰীয়াও আহিছে, আহি চাইছে, চাই পেলাই গৈ পেলাই তেখেতসকলে সেইখিনিয়ে কৰিছে আৰু এতিয়া বৰ্তমান আমাৰ ঠিকেই আছে। বৰ্তমান এতিয়া কোনো হেৰি হোৱা নাই, খালি ক্ষয় ক্ষতিখিনি হৈছে আৰু সেইখিনিয়ে আৰু।